মলিন বদন দেবী প্রভু এই বিশ্ব ব্রহ্মাণ্ডৰ আমি একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশতে ঘূৰ্ণিমান সমস্ত জগত আমাৰ আদেশ অনুক্ৰমে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে নিজ নিজ কৰ্তব্যত হৈছে ব্ৰতী যিজনাই নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰগণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে আমি তেনেজনক আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছো সেইবাবে দেৱী সমাহিত মন লৈ ব্ৰহ্মবাদীভাৱে উচ্চাৰিছে আমাক ব্ৰহ্ম ব্ৰহ্ম বুলি যোগীভাৱে উচ্চাৰিছে পৰমাত্মা আৰু ভক্ত হবে নিতে কৰে মোৰ গুণাৰ কীৰ্তন সেবিব লাগিছে মোৰে দুখানি চৰণ একেই ঈশ্বৰ একেই ভাৱ লৈ বিচৰণ কৰি দিছো মনোতুষ্টি নিৰপেক্ষভাৱে কাৰণ আমি স্ৰষ্টা আমি দ্ৰষ্টা আমি সমস্ত জগতৰ নিয়ন্ত্ৰা আমি মহাকাল কাল প্ৰাপ্তি হলে সূচনা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰো নিজ ইচ্ছামতে
পুনৰ সংসাৰ লীলা বিনোদ বিলাস আকাংক্ষা যেতিয়া জাগিব মনত তেতিয়াই সৃষ্টি কৰি এক নব্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দুয়োটা সংযোজন হে দেৱী এয়াই আমাৰ লীলা এয়াই আমাৰ লীলা এয়াই আমাৰ উদ্দেশ্যৰ প্ৰধান কৰ্তব্য এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ কাৰণ আমি পৰম ব্ৰহ্ম আমি পৰমানন্দ জগত কাৰণ আমি দেৱ নাৰায়ণ ওম কাৰামি Sagrapani Oigyanaya Dhara Dura Kodahe Antajami Kodahe Antajami Om Hari Rama Hari Anantamu Rari Bhakatavat Salani Bhakatavat Salani Heva Kayu Dhari Heva Kayu Dhari Narayan 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 Narayana Niranjana Nirakara Hari Karangaya Prabhu Mukha Karangaya Prabhu Mukha Khati Sukha Tori Khati Sukha Tori Narayan Narayan Narayan
আজি মোৰ পৰম সৌভাগ্য হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম করুণাময় জগত জননী দুয়োৰা চৰণতে এনিক নাৰদৰ শত সহস্ৰ প্ৰণাম যথাস্তু প্ৰভু নাহং তৃষ্ঠামি বৈকুণ্ঠে योगिनं हृदयेन स्वाहा मद्भक्ता यत्र गायन्त्रे तत्र तृष्ठामि नारद উদ্দেশ্য দেৱৰীহি উদ্দেশ্য মাথো এটাই দুইৰে চৰণ দৰ্শন দয়ামৰ কৃপাতে পূৰ্ণ হল মোৰ সেই অভিলাষ কিন্তু হে জনাৰ্দন কিন্তু বুলি ৰৈ গলা কিয় ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ নাৰায়ণ নাৰায়ণ অন্তৰ্যামী তুমি নাৰায়ণ সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়েই গৰাকী তথাপিতো এই নাৰদক সুধিছা তেতিয়া কওঁ সংক্ষেপতে দুৰ্জনৰ অত্যাচাৰত থৰহৰি বসুমতী আই আজি নিজেই ম্ৰিয়মান হৈ তোমাৰ এই হে বিশেষৰণ ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া কৰিব প্ৰভু হে পৰম ব্ৰহ্মজ্ঞানী দেৱঋষি নাৰদ কাল প্ৰাপ্ত নহয় মানে দুষ্ট বিনাশৰ একোৱেই নহয় সম্ভৱ আজি মায়াত আবদ্ধ হৈ কতজনে পাহৰি পেলাইছে আমাৰ নাম পাহৰি পেলাইছে মনুষ্যগণে মানৱত্ব জ্ঞান শুনা দেৱঋষি শুনা হেৰা ব্ৰহ্মা শুনা ৰুদ্ৰ শুনা হেৰা মৰ্ত্যৰ মানৱ দানৱ যক্ষ দক্ষ গন্ধৰ্ব কিন্নৰ আৰু তুমিও শুনা কমলা সুন্দৰী कर्मण्यवाधिकारस्ते मा फलेषु कदाचन मात कर्म फल हेतुर्भो माते संगोस्तु कर्मणि অৰ্থাৎ সকলোৰে ধৰ্ম হৈছে কৰ্ম কৰা ফল বাঞ্ছা নকৰি কৰা কৰ্মই পৰম ধৰ্ম আৰু যিয়ে যেনে কৰ্ম কৰে আমি তাক তেনে ফলে ভোগ কৰাও নিষ্কাম ভাৱে কৰিলে কৰ্ম সেই পৰম ধৰ্ম তেনে মনুষ্যই লাভ কৰে ব্ৰহ্ম জ্ঞান দেৱঋষি তেনে মহাপুৰুষক উদ্ধাৰ কৰিবৰ বাবে সৰ্বদা ঘূৰি ফুৰো পাছে পাছে মই এইবাৰ ধৰিত্ৰীক উদ্ধাৰ কৰিবৰ বাবে আমি এক অদ্ভুত আৰু ভয়ংকৰ অৱতাৰ কৰিম ধাৰণ বৰাহ স্বৰূপে বসুমতীক উদ্ধাৰ কৰি নৃসিংহ স্বৰূপে দুষ্টৰ বক্ষ বিদাৰি প্ৰিয় ভক্তা মোৰ বসুমতী কৰিম উদ্ধাৰ দেৱঋষি প্ৰভু আমাৰ এই নতুন লীলা তুমি আমাক সহায় কৰিব লাগিব মই বুজিছো প্ৰভু দয়াময় এবাৰ সৃষ্টিত নতুন লীলাৰি মেলিছে পাতনি চোৱা দেৱঋষি এভেনিজ কৰ্তব্যত তুমি হোৱা অগ্ৰসৰ বাৰু প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি এই বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ সাপেক্ষে মই নিজকে কৰিম প্ৰস্তুত বাৰু প্ৰভু এতিয়া মই বিদায়হে মাগিছো বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে এ লক্ষ্মী নাৰায়ণ হৰি প্ৰভুৰা তুলচৰণতে শুনৰ নুপুৰ বাজে অৰুণাজু নজুন কৰি অৰুণাজু নজুন কৰি নাৰায়ণ নাৰায়ণ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে
লক্ষ্মী নারায়ণ হরি প্রভুরা তুলসরণতে পুনর নূপুর বাজে নজু নজু ন করি হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম 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 নারায়ণী নারায়ণ। বোলা দেৱী আমিও আমাৰ নিজ কৰ্তব্যত সমগ্ৰ হৰ বলক প্রভু।